ব্ৰাহ্মী লিপি। ব্ৰাহ্মী হ'ল প্ৰাচীন ভাৰতৰ এটা উল্লেখযোগ্য লিপি। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা ৩৫০ খ্ৰীষ্টাব্দলৈ ব্যৱহাৰ হোৱা ব্ৰাহ্মী লিপিৰ প্ৰাচীনতম নিদৰ্শন নেপালৰ পিপৰোৱা স্তূপ আৰু আজমেৰ জিলাৰ বদলি গাঁৱৰ শিলালেখাত পোৱা গৈছে। ভাৰতীয় ধাৰণা মতে স্বয়ং ব্ৰহ্মা ইয়াৰ নিৰ্মাতা কাৰণে লিপিবিধৰ নাম ব্ৰাহ্মী। চীনা বিশ্বকোষ ফাৱানহুলিন মতেও ব্ৰহ্মাই প্ৰথমে ব্যৱহাৰ কৰা কাৰণেই ইয়াৰ নাম ব্ৰাহ্মী হয়। ব্ৰহ্মজ্ঞান ৰক্ষাৰ কাৰণে ব্যৱহাৰ হোৱা হেতু ব্ৰাহ্মী নাম হোৱা মন্তব্যও পোৱা যায়। ব্ৰাহ্মী লিপিৰ উৎপত্তি ভাৰতত নে বিদেশত তাক লৈও পণ্ডিতসকলৰ মাজত মতভেদ আছে। চিত্ৰলিপি, ভাৱলিপি আৰু ভাৱধ্বনিমূলক লিপিৰ সমাহাৰ সিন্ধু লিপিৰ পৰাই ব্ৰাহ্মীৰ বিকাশ হোৱাৰ সম্ভাৱনা বেছি। ৩৫০ খ্ৰীষ্টাব্দৰ পাছত ব্ৰাহ্মী, উত্তৰ ব্ৰাহ্মী আৰু দক্ষিণ ব্ৰাহ্মী এই দুটা ভাগত বিভক্ত হয়। উত্তৰ ব্ৰাহ্মীৰ পৰা গুপ্তলিপি আৰু গুপ্তলিপিৰ পৰা কুটিল লিপি তথা কুটিল লিপিৰ পৰাই প্ৰায়বোৰ ভাৰতীয় আঞ্চলিক লিপিৰ জন্ম হৈছে। আনহাতে দক্ষিণ ব্ৰাহ্মীৰ পৰা শ্ৰীলংকা, ম্যানমাৰ, কোৰিয়া আদি দেশৰ লিপিৰ বিকাশ হৈছে। ব্ৰাহ্মী লিপি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। ইয়াৰ গঢ় সুন্দৰ আৰু সুপৰিকল্পিত। ব্ৰাহ্মীৰ বিকাশৰ স্তৰ ৪টা হ'ল: অশোকৰ অনুশাসনৰ লিপি, কুষাণ যুগৰ লিপি, গুপ্ত যুগৰ লিপি আৰু প্ৰাচীন আঞ্চলিক লিপিৰ আদি ৰূপ।